গাইজ আজি গৈ আছোঁ গুৱাহাটী। তাৰ আগতে আমাৰ বজাৰখন দেখুৱাই দিছোঁ। চাওক উৰুকাৰ বজাৰখন আমাৰ গাঁৱৰ। ভাইটি আৰু মই গৈ আছোঁ গুৱাহাটীলৈকে বুলি। অলপ অফিচিয়েল কাম আছে, লগতে উজান বজাৰৰ ঐতিহাসিক মাছৰ বজাৰখন দেখুৱাম। তো মাছৰ বজাৰখন চাওক, উজান বজাৰৰ সঁচাই আহি ভাল লাগিল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম। গাইজ মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাই আছে গৈ আছোঁ গুৱাহাটীলৈকে বুলি। অলপ কাম আছে, লগতে ভাবিছোঁ যে কি উজান বজাৰ যোনখন ঐতিহাসিক মাছৰ বজাৰ হয়, বহুত ফেমাছ হয়, আপোনালোকে জানে নিশ্চয়, বা ইউটিউবত য'তে চাৰ্চ কৰে পাই যাব। তো যাম বুলি ভাবিছোঁ। লগতে মোৰ অফিচিয়েলি অলপ কাম আছে, কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। আৰু লগতে উৰুকাৰ হিয়া পৰা শুভেচ্ছা থাকিল। যদি ভিডিঅ'টো মই দুদিনমান পিছত দিওঁ তেনেহ'লে উৰুকাৰ দিনা কৰিছোঁ বুলি আপোনালোকে বুজি পাবই। তো বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া 8:30 বাজি গ'ল। মোৰ লগত মোৰ ভাইটিও যাব। তো তাক আনিব যাম, তাৰপিছত ডাইৰেক্ট আৰু গুৱাহাটীলৈকে বুলি। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আমাৰ গাঁৱৰ উৰুকাৰ বজাৰখন চাওকচোন। ৰাতিপুৱা 3টা বজাৰ পৰাই ষ্টাৰ্ট হয়। এতিয়া লাহে লাহে মানুহ কমি আহিছে। তো এনেকৈয়ে ভাইটি আৰু মই যাবলৈ ওলালোঁ। আমিন গাঁৱলৈকে সি চলাব স্কুটিখন মোৰ। আহি পালোঁ হাজোৰ পাখামালা চক। পাখামালা মন্দিৰটো চাওক, এটা প্ৰণাম লৈ ল'লোঁ। তো অলপ জাম পালোঁ, যিহেতু আজি উৰুকা অলপমান জাম হ'বই বাৰু। কিছুমান মানুহে ঘৰলৈকে আহি আছে, কিছুমানে আকৌ ব্যৱসায় বাণিজ্যৰ কাৰণে গৈ আছে। তো এনেকৈ আহি পালোঁ চেঁচা, মানে চেঁচা পাৰ হৈ গুৱাহাটীৰ পিনে যোৱা ৰাস্তাটোৰ মোৰ ফেভৰেট ঠাইখিনি। সঁচাই চাওকচোন, শ্বিলঙৰ ফিল পায় অলপ, আৰু লগতে যোৰাবাটৰো ফিল পায়। আহি আমিনগাঁও পামে। আৰু এতিয়া যিহেতু ভাইটিয়ে স্কুটিখন চলাই আছে, আমিনগাঁৱৰ পৰা মই চলাম, যিহেতু বেছি অভাৰ জাম হয়, লগতে বেছি মানে গুৱাহাটী টাউন আৰু মেইন টাউনত সোমাম। তো সেনেকৈ ৰিক্স ল'ব পৰা নাযায়, তো ময়ে চলাম। প্ৰথম গৈ আছোঁ, মোৰ এটা কাম আছে, অফিচিয়েলি কাম, তাতে গৈ আছোঁ। তাৰপিছত যদি যিহেতু মাছৰ বজাৰখন ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হয়, অফিচত কামখিনি হোৱাৰ পিছতে মই এবাৰ যাম বাৰু। ৰাতিপুৱাৰ পৰিৱেশটো নাপাম, যিহেতু ঘৰৰ পৰা মই গৈ আছোঁ। যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাম, আৰু তাৰপিছত ক'ত যাওঁ আপোনালোকৰ ভিডিঅ'টো শেষলৈকে যদি চাই থাকে তেনেহ'লে নিশ্চয় গম পাবই। তো আৰু বেছি নাই, আমিনগাঁও পাম, তাৰপিছত আৰু মই চলাম গাড়ীখন, স্কুটিখন, ডাইৰেক্ট আপোনালোকক গুৱাহাটীত লগ পাম। আৰু এতিয়া ধুনীয়াকৈ সি আৰু মই গৈ আছোঁ। আহি পাই গ'লোঁ আগাথুৰিৰ গণেশ মন্দিৰ। এটা সেৱা লৈ লওঁ গাড়ীৰ পৰাই। সঁচাই মনটো ফ্ৰেছ হৈ যায় মন্দিৰটো এবাৰ দেখিলেই। তাৰপিছতে শৰাইঘাট ৰণ স্মৃতি উদ্যান, ওচৰতে এখন পাৰ্ক আছে, আপোনালোকে জানেই আগাথুৰিৰ কথা। সেইখন পাৰ হৈয়ে টাৰ্ণিংটোতে অলপমান গ'লেই ব্ৰহ্মপুত্ৰ নদীটো কুঁৱলীৰে বগা হৈ আছে ৰাতিপুৱা ন। এইকেইদিন সূৰ্যটো বহুত দেৰিকৈ ওলাই আছে, তাৰ বাবে আৰু কুঁৱলীয়ে বহুত, ঠাণ্ডাও তাতে। তো এনেকৈ আহি পালোঁ মোৰ অফিচিয়েল কাম থকা ঠাইখিনিত। তো গাইজ ফাইনেলি আহি পালোঁ। এতিয়া অফিচৰ কামখিনি কৰি লৈ আপোনালোকক লগ পাম। তো গাইজ মোৰ ফাইনেলি অফিচৰ কামখিনি হৈ গ'ল, আৰু 15 তাৰিখে আহিব লাগিব, মানে মাঘৰ 1 তাৰিখে অলপ কাম আছে। তো এতিয়া গৈ আছোঁ উজান বজাৰ। উজান বজাৰত কিয় গৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ ফাইনেলি আহি পালোঁ উজান বজাৰ। উজান বজাৰ যোনখন ঐতিহাসিক মাছৰ বজাৰ যদি আছে, এতিয়াতো 1টা বাজি গ'ল। ৰাতিপুৱাৰ পৰা মাছৰ বজাৰখন হয়। মাছৰ বজাৰটো এনেও উৰুকাত ৰাতিপুৱাই হয়। তো আমাৰ মিনি ব্লগ এটা মই অলৰেডি দিলোঁ, আমাৰ যোনখন বজাৰ হয় আমাৰ গাঁৱৰ।
তো এতিয়া আহিছোঁ মানুহৰ ভিৰ বহুত মই দেখুৱাই দিম বাৰু যদি মাছৰ বজাৰখনো যিখিনি দেখিব পাওঁ মই সেইখিনি আপোনালোকক দেখুৱাম তো এতিয়া মই পাৰ্কিং কৰিলোঁ গাড়ীখন ইয়াতে তো আগলৈকে গৈছোঁ মানুহ চাওকচোন মানুহৰ ভিৰ আহি পালোঁ উজান বজাৰৰ ঐতিহাসিক মাছৰ বজাৰখনলৈকে বুলি তো মানুহৰ ভিৰ দেখি আপোনালোকে গম পাইছে তো এতিয়া ধুনীয়াকৈ বজাৰখনৰ পৰিৱেশ আপোনালোকক দেখুৱাই গৈ আছোঁ আপোনালোকে চাই যাওক তো গাইজ বজাৰখন দেখুৱালোঁ ঐতিহাসিক মাছৰ বজাৰ উজান বজাৰত মই আগতে দেখিছোঁ সেইবাবে ভাবিলোঁ যিহেতু উৰুকাৰ দিনা গুৱাহাটীত আহিছোঁ মোৰ অলপ অফিচিয়েলি কামত তো সেইটো কাৰণে এবাৰ চাব আহিলোঁ আপোনালোককো দেখুৱালোঁ লগতে ভাইটিক লৈ আহিছোঁ জেঠিমাৰ ল'ৰা তাকো দেখুৱালোঁ তো মোৰতো বহুত ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিল জনাব ভিডিঅ'টো মানে কি আৰু উজান বজাৰ মাছৰ বজাৰখন চাই এতিয়া মই আহিছোঁ যোনটো সেই বনাইছে মানে ইয়াতে এটা টাৰ্মিনেল টাইপৰ বনাইছে আৰু অহা যোৱা কৰিব পাৰি ৰাস্তা টাইপ আৰু অভাৰব্ৰিজ টাইপ তাৰে কাষতে মানে মাছ বজাৰখনৰ বেক সাইড বুলি গম অৰ্থাৎ ব্ৰহ্মপুত্ৰ পাৰত আহিছোঁ আৰু ইফালে ৰুপিয়া চলি আছে আৰু এইটো হ'ল উমানন্দ মন্দিৰ আৰু এইটো দেখিছেনে মই দেখুৱাই দিছোঁ আগতে দেখুৱাইছোঁ বাৰু এইটো যদি ডুবি যায় ৰ'বক থোৱা হৈছে এইটো যদি ডুবি যায় তেনেহ'লে গোটেই অসম ডুবি যাব সেই আৰু এইখিনি চাওক আহি পূৰা ব্ৰহ্মপুত্ৰ নদীৰ একদম পাৰত অলপমান গ'লে পানী চুবই পাৰিম সঁচাই মাইণ্ড ফ্ৰেছ হৈ গৈছে আৰু লগতে মই নেচাৰক বেছি ভাল পাওঁ নেচাৰ লগত চলি থাকিব বিচাৰোঁ তো আপোনালোকে যদি মোৰ প্ৰিভিয়াছ ভিডিঅ'বোৰ চাই তেনেহ'লে গম পায় মই নেচাৰৰ লগত জড়িত ভিডিঅ'বোৰ মানে কি আৰু সেনেকুৱা ভ্লগ বনাই বেছি ভাল পাওঁ নেচাৰৰ লগত ৰিলেটেবল সেইবাবে ভাল লাগিল যোনখন এই অভাৰব্ৰিজ টাইপ মানে আই থিংক ইয়াতে সেই হ'ব পাৰ্ক টাইপৰ কিবা বনাব বা প্ৰদৰ্শনীৰ কিবা হ'ব পাৰে মানে তাৰ পৰা গোটেই ভিউটো দেখা পোৱাকৈ সেনেকুৱা হ'ব পাৰে মই সিমান নাজানো বাৰু এই পূৰা ওচৰত আহি গৈছোঁ অলপমান গ'লে পানী চুব পাৰিম আৰু চাওক আজি উৰুকা বুলি হোটেলবোৰো বন্ধ থাকিব চাগে তো সেই কৰিলোঁ জালমুড়ি খালোঁ 10 টকাৰ যিহেতু ঘৰত মাছ বনাইছে মাংস ৰাতি কিনো আৰু এতিয়া নাখাওঁ এতিয়া আমি গৈ আছোঁ কাছাৰীত থকা ৰূপৱে টাৰ্মিনেলত ভাইটি ক'লে যে কি মই উঠি পোৱা নাই যিহেতু আহিছোঁৱে এবাৰ উঠি যাওঁ সোধা পোছা কৰি লওঁ কি হয় তো বেছি দূৰ নাই এয়া ৰূপৱে টাৰ্মিনেল চলিয়ে আছে কাছাৰী টু উত্তৰ গুৱাহাটী তো গৈ আছোঁ উজান বজাৰ বুলি ক'লে এইকেইটা ঘৰৰ কথাই মনত পৰে আগৰ দিনৰ পুৰণা ষ্টাইলৰ ঘৰকেইটা সঁচাই এনেকুৱা লাগে এনেকুৱা ঘৰতে থাকি উজান বজাৰতে গোটেই জীৱন কটাই দিম কিন্তু কপালত নাই বাৰু বৰ্তমান সেইখিনি কৰিব পৰা সক্ষম হোৱা নাই চেষ্টা কৰিম এবাৰ আহিছোঁ কাছাৰীত থকা ৰূপৱে টাৰ্মিনেলত ভাইটি যিহেতু কৈছে যে মই উঠি পোৱা নাই উঠিম বুলি যাওঁ টিকটৰ ৰেটটো সোধোঁ মই আগতে এবাৰ নে দুবাৰ উঠিছোঁ বাৰু তেতিয়া কম থাকিব পাৰে এতিয়া বেছি হ'ব পাৰে তো পাৰ্কিং কৰি ল'লোঁ গাড়ীখন এতিয়া যাম টিকট কাউণ্টাৰত গৈ পিনে ওপৰৰে এনেকৈ গুৱাহাটী টু নৰ্থ গুৱাহাটী আপ ডাউন কৰিম দুবাৰ তো গৈ আছোঁ
গাইজ ৰূপে টাৰ্মিনেলত গৈছিলোঁ বাট তাতে উঠা নহ'ল। কাৰণটো হ'ল কি যে আমি কোনো বিশেষ কামৰ কাৰণে যাব বিচৰা নাছিলোঁ, মানে ৰূপেত মানে উঠিব বিচৰা নাছিলোঁ। জাষ্ট ভাইটি ক'লে যে মই উঠি পোৱা নাই, তাৰ বাবে উঠোঁ। তো মই ভাবিলোঁ বহুত দিন উঠা নাই, উঠি লওঁ। আৰু মই যেতিয়া উঠিছিলোঁ এবাৰত 60 টকাকৈ লৈছিল চাগে, 120 টকা। তো সুধিব গ'লোঁ টিকট কাউণ্টাৰত কিমান দাম আপ ডাউন, যিহেতু আমাৰ উত্তৰ গুৱাহাটীত আৰু ৰখা কাম নাই, আপ ডাউনে কৰিম, উঠিম। তো ক'লে যে কি 200 টকা। লগে লগে চক হৈ গৈছে। তো উঠা নগ'ল, দুজনে ৰিটাৰ্ণ আহি গ'লোঁ। যেতিয়া দুজনৰ অহা যোৱা মিলি যাব 400 টকা, তাৰ বাবে উঠা নহ'ল। কেতিয়াবা যদি মই তাক বুজালোঁ যে কেতিয়াবা যদি কাম থাকে তেনেহ'লে উত্তৰ গুৱাহাটীত যে কি 200 টকা খৰচ কৰিব পাৰি, বাট 500 টকা বা 1000 টকা ইনকাম কৰা সেনেকুৱা কামত গ'লেহে লাভ হ'ব উঠিলে। তো এনেতো বিশেষ কাম নাই, কেতিয়াবা এনেই লাইন গাড়ীত আহি কাছাৰীৰ পৰা ডাইৰেক্ট উত্তৰ গুৱাহাটীত যাম। তাৰপিছত তাতে অলপ ফুৰি লৈ উত্তৰ গুৱাহাটীৰ পৰা ডাইৰেক্ট হাজোলৈকে লাইন গাড়ীত আহিম বুলি ভাবিছোঁ। তো উঠা নহ'ল আৰু যিহেতু 400 টকা বহুত হয়, আৰু তাতে বিহুৰ বতৰ আৰু আজিকালি পইচাৰ প্ৰব্লেম বহুতৰে হয় বাৰু। আৰু এনেকৈ 400 টকা খেদাব পৰা সক্ষম নাই বুলিয়ে ক'ম দুজনৰে। তো গাইজ সেই আৰু সকলোকে আকৌ এবাৰ উৰুকাৰ শুভেচ্ছা জনালোঁ, মাঘ বিহুৰো শুভেচ্ছা জনালোঁ। এতিয়া মই আছোঁ ব্ৰহ্মপুত্ৰ ব্ৰিজত, মানে নতুন ব্ৰিজখনত চাওক ৰখি দিলোঁ, মানে মূৰটো বিষাই গৈছে হেলমেট পিন্ধি পিন্ধি। এয়া চাওক নতুনখনত আছোঁ, ভাল লাগিছে চিল কৰি। তো গাইজ এইটো আছিল আজি মোৰ ব্লগ। অফিচিয়েল কামখিনি কৰিলোঁ, লগতে ঐতিহাসিক মাছ বজাৰখন উজান বজাৰৰ এইখন দেখুৱালোঁ যিমান পাৰোঁ। ফটো উঠিলোঁ, ৰিল বনালোঁ। যদি আপোনালোকে মোৰ ৰিল চাম বুলি ভাবিছে তেনেহ'লে মোৰ ইনষ্টাগ্ৰাম ID পাপু প্ৰিয়ম ফ'ল' কৰিব পাৰে। লগতে দুটা ফেচবুক পেজ আছে, পাপু প্ৰিয়ম লাইভ এণ্ড পাপু প্ৰিয়ম, আৰু পাপু প্ৰিয়ম ঠাকুৰীয়া বুলি একাউণ্ট আছে, গোটেইকেইটাত ফ'ল' কৰিব, লাইক কৰিব। তো আজিলৈ মোৰ ব্লগটো ইমানে। যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেলেগতো টিপি দিব। তো গাইজ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই, হম হৰাঘাট প্লিজ।